হেল্ল' বন্ধু বান্ধৱীসকল, আজি অসম বুৰঞ্জীৰ বিষয়ে কিছুমান কথা আলোচনা কৰিম। তো হিষ্ট্ৰী অফ আছাম। অসমৰ পৌৰাণিক যুগ। অসমৰ পৌৰাণিক যুগ কেতিয়া আৰম্ভ হৈছিল চোৱা। পুৰাণ আৰু তন্ত্ৰ পুথিবোৰত প্ৰাচীন অসমখন কামৰূপ নামেৰে জনাজাত আছিল। মহাভাৰতত ইয়াক প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ কৰা হৈছিল। কৰতোৱা নদীক কামৰূপৰ পশ্চিমতম সীমা হিচাপে উল্লেখ কৰা হৈছিল। প্ৰাচীন অসমৰ প্ৰথম বংশটোৰ নাম আছিল দানৱ ৰাজবংশ। দানৱ ডাইনেষ্টি। পৌৰাণিক কাহিনী অনুসৰি অসমৰ প্ৰাচীনতম ৰাজবংশ হৈছে দানৱ ৰাজবংশ। দানৱ ৰাজবংশৰ ৰজা আছিল অনাৰ্য ৰজা মহিৰংগ দানৱক অসমৰ সৰ্বপ্ৰথম ৰজা বুলি বিশ্বাস কৰা হৈছিল। মহিৰংগ দানৱৰ পিছত হতকাসুৰ ৰজা হয় আৰু হতকাসুৰৰ পিছত শাসকসকল আছিল ক্ৰমে সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। এইবোৰ আছিল দানৱ ৰাজবংশৰ কিছুমান শাসক বা কিছুমান প্ৰশাসনিক ৰজাসকল। এইবোৰে প্ৰধান ৰজা আছিল আৰু এইসকলেই শাসন কৰিছিল দানৱ ৰাজবংশ। দানৱ ৰাজবংশৰ পিছতে ভৌম ৰাজবংশৰ প্ৰতিষ্ঠা হৈছিল। ভৌম বংশৰ প্ৰতিষ্ঠাতা আছিল নৰকাসুৰ। নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। বিষ্ণুৰ বৰাহ অৱতাৰৰ ঔৰসত আই ধৰিত্ৰী ভূমিৰ গৰ্ভত নৰকাসুৰৰ জন্ম হয় আৰু নৰকাসুৰৰ জ্যেষ্ঠ পুত্ৰ আছিল ভগদত্ত। তেওঁৰ উত্তৰাধিকাৰী হৈছিল বুলি কোৱা হয়। নৰকাসুৰৰ উত্তৰাধিকাৰী আছিল ভগদত্ত। ভগদত্তৰ আন এটা নাম হ'ল শৈলালয়। ইয়াৰ অৰ্থ হৈছে ঘৰ, যাৰ ঘৰ শৈল বা পৰ্বতত। ভগদত্তই কৌৰৱৰ হৈ কুৰুক্ষেত্ৰত যুদ্ধত অংশগ্ৰহণ কৰিছিল। ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতীক। ভগদত্তৰ পিছত বজ্ৰদত্ত সিংহাসনত বহিছিল। এইসকল আছিল ভৌম বংশৰ প্ৰতিষ্ঠাতা আৰু শাসনকৰ্তা আছিল। ভগদত্ত কৌৰৱৰ হৈ কুৰুক্ষেত্ৰত যুদ্ধত অংশগ্ৰহণ কৰিছিল। ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। ভানুমতীক কৌৰৱৰ কৰা মূল কাৰণটো আছিল ভগদত্তৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল। সেই ক্ষেত্ৰত ভগদত্তই নিজৰ জোঁৱাইৰ হৈ কুৰুক্ষেত্ৰত যুদ্ধত অংশগ্ৰহণ কৰিছিল বুলি আমি জানো। ভৌম বংশৰ পিছতে অসুৰ বংশৰ প্ৰতিষ্ঠাতা হৈছিল। অসুৰ বংশৰ প্ৰতিষ্ঠা ৰজাসকল আছিল মাৰিচ, কাশ্যপ, হিৰণ্যকশিপু, প্ৰহ্লাদ, বিৰোচন, বলি আৰু বাণ। বাণ ৰজাৰ কথা আমি সকলোৱে জানো। বাণ ৰজাৰ কোনটো ডিষ্ট্ৰিক্টৰ লগত জড়িত? তেজপুৰ ডিষ্ট্ৰিক্টৰ লগত জড়িত, কিয়নো তেজপুৰ নামটো বাণ ৰজাৰ সেই সময় শাসনকালৰ পৰাই সৃষ্টি হৈছিল। তেজেৰে ৰঙালী হোৱাৰ বাবে তেজপুৰ নামে জনা যায়। বাণ ৰজাৰ জীয়ৰী আছিল উষা। উষা আৰু শ্ৰীকৃষ্ণৰ নাতিনী অনিৰুদ্ধৰ বিবাহ পাপত হৈ বাণ আৰু শ্ৰীকৃষ্ণৰ মাজত ভীষণ যুদ্ধ হৈছিল। বাণৰ হৈ যুঁজ দিছিল শিৱ আৰু অনিৰুদ্ধৰ হৈ যুঁজ দিছিল শ্ৰীকৃষ্ণই। তাৰ ফলত কাৰ যুদ্ধ হৈছিল? হৰিহৰৰ যুদ্ধ বুলি আমি জানো। হৰিহৰৰ যুদ্ধৰ ফলত বাণৰ পৰাজয় হৈছিল। বাণৰ পৰাজয় হোৱাৰ পিছত উষা আৰু অনিৰুদ্ধক বিবাহ দিছিল। উষাৰ এজন সখিনী আছিল, তেওঁৰ নাম আছিল চিত্ৰলেখা। আজি এইখিনিয়ে প্ৰাচীন অসমৰ কথাবোৰ আলোচনা কৰিলোঁ। আজিৰ কাৰণে এইখিনিয়ে।